Hello learners, welcome back to my channel. So আমি এতিয়ালৈকে কেইবাটাও সাইকোলজি ৰিলেটেড থিওৰি ডিসকাস কৰিলো হয়নে আৰু হেবিলাকৰ ৰিলেটেড কোৱেশ্চন আহিয়ে থাকে মই কৈছিলো তো আজি আমি সিটেটৰ কেইটামান কোৱেশ্চন ডিসকাস কৰিম এই কোৱেশ্চন কেইটা আহিছিল 2016 ত সেপ্টেম্বৰ যেটো সিটেট হৈছিল তাত ইট ইজ টেকেন ফ্ৰম পেপাৰ ফাৰ্স্ট পেপাৰ এণ্ড ফ্ৰম সিডিপি পাৰ্ট মানে আমাৰ চাইল্ড সাইকোলজিৰ পৰা কোৱেশ্চন কেইটা লোৱা হৈছে ইট ইজ কোৱেশ্চন নম্বৰ 1 ইয়াত কি দিছে which of the following is the most effective method to encourage conceptual development in students এটা ষ্টুডেন্টৰ মাজত কনসেপ্টৰ ডেভেলপ কেতিয়া হ'ব পাৰিব হেতু সুধিছে সবতকে ইফেক্টিভ ওয়ে কোনটো তো ইয়াত ফাৰ্ষ্টটো দিছে যে give students multiple examples and encourage them to use reasoning ইহঁতক আমি যিমান পাৰো সিমান এক্সাম্পল দিব লাগে আৰু লগতে হিয়তক যাতে কোৱেশ্চন কৰিব পাৰে হা কিবা এটা বস্তু যদি বুজা নাই হেতি তাৰ ৰিজনটো দিবলে আমি যদি কিবা এটা এক্সাম্পল দিছো হে এক্সাম্পলটোৱে আমি দিয়া কনসেপ্টটো কেনেকেনো সাপোৰ্ট কৰিছে হে ৰিজনিংটো হিয়তক দিবলে মানে অপৰচুনিটি হিয়তক দিব লাগে যাতে হিয়তি ৰিজনিংটো প্ৰভাইড কৰিব পাৰে তেতিয়াহে আমি বুজি পাম হিয়তি বুজি পাইছে নে নাই তো সেকেন্ড অপচন দিছে ইউজ পানিশমেন্ট তো পানিশমেন্ট আমি ইউজ নকৰো এটো নেগেটিভ হৈ গল Third to this, new concepts need to be understood on their own without any reference to the old ones. এটো কেনেকে হ'ব হিয়তক আমি আমাৰ হিয়তৰ প্ৰিভিয়াস নলেজৰ লগত লিংক লগাইহে আমি নতুন নলেজ দিবলৈ ট্ৰাই কৰো তো ইয়াত কৈছে যে without any reference to the old ones হিয়তৰ পুৰণ মানে প্ৰিভিয়াস নলেজ যি আছে হেখিনি লগত আমি ৰেফাৰেন্সটো নানো বুলি কৈছে তো এটো নহব হা তাৰপিছত লাষ্টৰটো দিছে Replace the students' incorrect ideas with correct ones by asking them to memorize. হিয়তৰ যদি কিবা ভুল হৈছে ভুলখিনি আমি শুধৰাই দিছো আৰু মুখস্থ কৰিবলৈ কৈছো এটো হ'ব জানো তো হেতু নহব তো অপচন 1 ইজ দা কাৰেক্ট কেলে আমি যেতিয়া কিবা এটা কনসেপ্ট পঢ়াও মই এনেও হেদনা যেতিয়া এক্সাম্পল নন এক্সাম্পলৰ ভিডিও এটা বনাইছো নহয় তাত কৈছোৱে যে আমি যেতিয়া কনসেপ্ট এটা পঢ়াও সেই কনসেপ্টটো বেছি পার্মানেন্ট কৰিবৰ কাৰণে আমি কি কৰো কনসেপ্টক সাপোৰ্ট কৰা এক্সাম্পলও দিও আৰু তাৰ লগত নন এক্সাম্পলও দিও যাতে হিহতি বেছি ভালকে বস্তুটো বুজি পাই যাওক হৈ গল তো গতিকে অপচন 1 ইজ কাৰেক্ট আমি হেতক মাল্টিপল এক্সাম্পলস দিম আৰু হিহতি যাতে আমাক কোৱেশ্চন কৰিব পাৰে মানে কিবা যাতে যদি বুজা নাই কিবা ৰিজন হিহতি যাতে নিজৰ ৰিজনিং ইউজ কৰিব পাৰে নিজৰ লজিক ইউজ কৰিব পাৰে তাৰ কাৰণে আমি হিহতক এনকাৰেজ কৰিম হা কোৱেশ্চন সুধিবলৈ এনকাৰেজ কৰিম হিহতৰ নিজৰ ৰিজনিং বা লজিক দিবলৈও আমি এনকাৰেজ কৰিম তো question number 2 ইয়াত দিছে primary school children will learn most effectively in an atmosphere তো primary levelৰ যিখিনি school children আছে হিহতক কেনেকুৱা ধৰণৰ atmosphere আমি দিব লাগে কেনেকুৱা ধৰণৰ environment আমি দিব লাগে যাতে হিহতি মানে শিকাটো বহুত ভাল ধৰণে শিকিব পাৰে number 1 ত দিছে যে where the focus and stress are only on mastering primarily cognitive skills of reading writing আমি অকল হিহতৰ cognitive skill খিনিৰ ওপৰত মাষ্টাৰি কৰাটোৱে বিচাৰিম নে second to etu nohobo second to dise where the teacher leads all the learning and expect students to play a passive role tamane teacher jone sob kobo student e passive role play koribo etu hobo jano student active thakibo lagibo ajikali to constructivism approach follow kora hoy student active student ok ami jiman paru himan involve korabo paribo lagibo hoy na gotike etu effective teaching or karone nohobo number 3 ki dise where their emotional needs are met and they feel that they are valued তা মানে আমি কি কৰিব লাগিব হিহতৰ যিখিনি ইমোশনাল নিড আছে তা মানে স্কুল লেভেলৰ আমি কিবা এটা বস্তু পঢ়াবলৈ যোৱাৰ আগতে ষ্টুডেন্টৰ এজ লেভেল আৰু ইন্টাৰেষ্ট লেভেলটো সদায় মাইন্ডত ৰাখি যাব লাগে আমাৰ বেক অফ দা মাইন্ডত সদায় এটো থাকিব লাগে যে ষ্টুডেন্টখিনিৰ এজ লেভেলটো কিমান আৰু হিহতৰ কি বস্তুৰ ওপৰত ইন্টাৰেষ্ট থাকিব পাৰে গতিকে হিহতৰ যিখিনি ইমোশনাল নিড আছে হা হিহতৰ যিখিনি বিচাৰে ইমোশনাল নিড যিখিনি আছে হেখিনি আমি স্যাটিসফাই কৰিব পাৰিব লাগিব তেতিয়াহে ইফেক্টিভ টিচিং হ'ব গতিকে আমি হিহতক এনেকুৱা এটা এনভায়ৰনমেন্ট দিব লাগে য'ত হিহতি নিজক এক্সপ্ৰেছ কৰিবৰ কাৰণে সুবিধা এটা পায় হিহতি কি বিচাৰিছে কি নাই বিচৰা হেখিনি কবৰ কাৰণে যাতে এটা সুবিধা পায় হিহতৰ ইমোশনাল নিড খিনি যাতে আমি বুজি পাওঁ তেনেকুৱা এটা এনভায়ৰনমেন্ট আমি দিব লাগে আৰু যেতিয়া হিহতি বিচৰাখিনি আমি গুৰুত্ব দি শুনিম তেতিয়া তাৰ মানে হিহতক ভ্যালু দিছো আমি হিহতক তো তেনেকুৱা এটা এনভায়ৰনমেন্ট যেতিয়া আমি দিব পাৰিম তেতিয়াহে তাত ইফেক্টিভ লাৰ্নিং পসিবল হ'ব নাম্বাৰ 2 অপচন 3 টোৱে কাৰেক্ট হ'ব Number 4 কি দিছিলে where the teacher is authoritative and clearly dictates what should be done ইয়াত টিচাৰ জনে মেইন ৰোল প্লে কৰিব বুলি কৈছে কিন্তু হেতু নহয় তো অপচন 3 is the correct here হৈ গল তো question number 3 a child sees
a crow flying past the window and says a bird. তাৰমানে চাইল্ড এটাই খিৰিকীৰ বাহিৰেদি চাওঁতে দেখিলে যে এটা চৰাই এটা উৰি গৈছে, উৰি যাওঁতে তাৰ মুখৰ পৰা ওলাই গ'ল যে a bird, এইটো এটা চৰাই বুলি তাৰ মুখৰ পৰা ওলাই গৈছে। তো হোৱাট ডাজ দিছ ছাজেষ্ট এবাউট দ্য চাইল্ডছ থিংকিং? তেতিয়াহ'লে সি যদি চৰাইটো উৰি যোৱাৰ লগে লগে সি ক'ব পাৰিছে যে ইট ইজ আ বাৰ্ড, হয়নে? তো আমি তেতিয়াহ'লে কি বুজি পাম? আমি বুজি পাম নাম্বাৰ 1ত দিছে দ্য চাইল্ড হেজ প্ৰিভিয়াছলি ষ্ট'ৰ্ড মেমৰিজ, তাৰমানে চাইল্ডটোৰ মেমৰিত অলৰেডি আছেই বাৰ্ড মানে কি, হয় থাকিব লাগিব, তেতিয়াহে সি বাৰ্ড চিনি পাব, হয়নে? ছেকেণ্ডটো দিছে দ্য চাইল্ড হেজ ডেভেলপ দ্য কনচেপ্ট অফ আ বাৰ্ড, বাৰ্ডৰ কনচেপ্টটো তাৰ আছে বুলি কৈছে। তাৰমানে কেনেকুৱা বস্তুক বাৰ্ড বুলি কয়, কোনবিলাকক বাৰ্ড বুলি নকয়, সেইবিলাক কনচেপ্ট তাৰ আছে তেতিয়ালৈকে, সেইকাৰণে সি সেইটো চিনি পাইছে বাৰ্ড বুলি, হয়নে? হয়, এইটো হ'ব লাগিব। চিটো কি দিছে দ্য চাইল্ড হেজ ডেভেলপড ছাম টুলছ অফ লেংগুৱেজ টু কমিউনিকেট হাৰ এক্সপিৰিয়েঞ্চ, মানে এতিয়া সেইটোক যে বাৰ্ড বুলি কয়, সেই পাৰ্টিকুলাৰ বস্তুটোক যে বাৰ্ড বুলি কয়, সেইটো সি লেংগুৱেজত মানে কথাৰে এক্সপ্ৰেছ কৰিব জানে, সেইকাৰণে সি ক'ব পাৰিছে সেইটোক বাৰ্ড। তাৰমানে বস্তু এটা কেতিয়া চিনি পাব? যেতিয়া তাৰ মেমৰিত অলৰেডি সেই বস্তুটো থাকিব, আৰু যেতিয়া সি বস্তুটোৰ ওপৰত তাৰ কনচেপ্টটো আছে, আৰু তাৰ কি হ'ব, সি লেংগুৱেজ ডেভেলপমেণ্টটো তাৰ তেতিয়ালৈকে হৈ গৈছে, গতিকে সি তাৰমানে এতিয়া এক্সপ্ৰেছ কৰিব পাৰে যে সেইটো এটা বাৰ্ড হয়। গতিকে এই 3টা অপশ্যনেই কাৰেক্ট হ'ব, হৈ গ'ল। তো অপশ্যন 1 ইজ কাৰেক্ট হিয়াৰ। তো কুৱেশ্যন নম্বৰ 4 আহিলে হোৱাট শুড আ টিচাৰ টেল হাৰ ষ্টুডেণ্টছ টু এনকাৰেজ দেম টু ডু টাস্ক উইথ ইন্ট্ৰিনচিক মটিভেশ্যন। আগৰ ক্লাছ এটাত আমি ইন্ট্ৰিনচিক মটিভেশ্যন আৰু এক্সট্ৰিনচিক মটিভেশ্যন পঢ়িছোঁ, যদি চোৱা নাই ভিডিঅ'টো চাব পাৰা। তো ইন্ট্ৰিনচিক মটিভেশ্যন মানে কি, আমাৰ লাৰ্ণিং যিটো এনভাইৰনমেণ্ট হয়, আমাৰ কিছুমান বস্তু আমি নিজে শিকিব বিচাৰোঁ, নিজে কৰিব বিচাৰোঁ, কেলৈ? কাৰণ কৰি আমাৰ ভাল লাগে, সেইবিলাক আমি নিজে কৰোঁ, হয়নে? আৰু কিছুমান এনেকুৱা থাকে যিবিলাক আমি বস্তুৰ কাৰণে কৰোঁ, তাৰমানে আমাক কোনোবাই যদি কয় যে এইটো কৰি দিয়া, ইয়াৰ কাৰণে এইটো কৰি দিলে এইটো দিম, এনেকুৱা ধৰণৰ যেতিয়া আমাক বস্তু মেটেৰিয়েলিষ্টিক বস্তু কিছুমান দিয়াৰ কাৰণে আমি কাম এটা কৰোঁ, বা আমাক বোনাছ দিম বুলি ক'লে, ইনচেণ্টিভ কিছুমান দিম ক'লে, কোৱাৰ কাৰণে যদি আমি কামটো কৰিছোঁ, ডেট ইজ এক্সট্ৰিনচিক মটিভেশ্যন, আমি কিবা বস্তুৰ কাৰণেহে কামটো কৰিছোঁ। কিন্তু ইন্ট্ৰিনচিক মটিভেশ্যন মানে আমাৰ আমি সেল্ফ মটিভেটেড, মানে আমাক একো বস্তু দৰকাৰ নাই, আমি যদি কিবা এটা কাম কৰি ভাল পাওঁ, সেই কামটো আমি নিজে কৰিব বিচাৰোঁ, কেলৈ? কাৰণ আমি কামটো কৰি ভাল পাওঁ, সেইকাৰণে আমি কৰিব বিচাৰোঁ, গম পাইছা? সেইটো ইন্ট্ৰিনচিক মটিভেশ্যন, সেই মটিভেশ্যনটো আমাৰ নিজে আহে ভিতৰৰ পৰা। তো ইয়াত কি কৈছে, হোৱাট শুড আ টিচাৰ টেল হাৰ ষ্টুডেণ্টছ টু এনকাৰেজ দেম টু ডু টাস্ক উইথ ইন্ট্ৰিনচিক মটিভেশ্যন। ইয়াৰ তাৰমানে এইকেইটা অপশ্যনৰ ভিতৰত কোনটোৱে ইন্ট্ৰিনচিক মটিভেশ্যনটো বুজাইছে বুলি কৈছে। অপশ্যন 1ত দিছে কমপ্লিট দ্য টাস্ক ফাষ্ট এণ্ড গেট আ টফি, কামটো জল্দি শেষ কৰা, তেতিয়া টফি এটা দিম। তাৰমানে কি, বস্তু দিয়াৰ লোভ দিছে, গতিকে এইটো এক্সট্ৰিনচিক মটিভেশ্যন, ই ইন্ট্ৰিনচিকত নাহে। তাৰপিছত ট্ৰাই টু ডু ইট ইউ উইল লাৰ্ণ, এইটো তুমি কাম এটা কৰাচোন, তেতিয়া তুমি শিকিব পাৰিবা। তাত একো বস্তুৰ লোভ দিয়া নাই, কিন্তু তুমি কামটো কৰিবলৈ চেষ্টা কৰা, তুমি বহুত কথা শিকিব পাৰিবা, এইটো ইন্ট্ৰিনচিক মটিভেশ্যনত আহিছে। কমন ফিনিছ ইট বিফ'ৰ শ্বি ডাজ, তাই কৰাৰ আগতে তুমি কামটো কৰা, এনেকৈ ধৰণে যদি কৈছা, সেইটো ইন্ট্ৰিনচিক নহ'ব, কাৰণ আমি কম্পেয়াৰ কৰি কথা নকওঁ, তাৰমানে ইন্ট্ৰিনচিকত, বুজি পাইছা? ইন্ট্ৰিনচিক মটিভেশ্যন সেইটো নহয়, কম্পেৰিজন নানো। তাৰপিছত নাম্বাৰ 4তো কম্পেৰিজন আনিছে, 3তো কম্পেৰিজন আনিছে, 4তো কম্পেৰিজন আনিছে। সি যদি পাৰে, তুমি কিয় নোৱাৰা? গতিকে এইকেইটা নহ'ব, অপশ্যন 2 ইজ দ্য কাৰেক্ট আনচাৰ। তো ইয়াত আহিলে কুৱেশ্যন নম্বৰ 5, হাউ কেন আ টিচাৰ এনকাৰেজ হাৰ ষ্টুডেণ্টছ টু বি ইন্ট্ৰিনচিকেলি মটিভেটেড টুৱাৰ্ডছ লাৰ্ণিং ফৰ দ্য চেক অফ লাৰ্ণিং। দেখিছা নহয়, ইন্ট্ৰিনচিক আৰু এক্সট্ৰিনচিকৰ কুৱেশ্যন বহুত আহে, গতিকে যদি কনচেপ্টটো ক্লিয়াৰ আছে ঠিকে আছে, আৰু যদি অলপ কনফিউজন আছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাব পাৰা আগৰ। ঠিক আছে, ইয়াত কি কৈছে, হাউ কেন আ টিচাৰ এনকাৰেজ হাৰ ষ্টুডেণ্টছ টু বি ইন্ট্ৰিনচিকেলি মটিভেটেড টুৱাৰ্ডছ লাৰ্ণিং ফৰ দ্য চেক অফ লাৰ্ণিং। ইয়াৰ কোনটোৱে ইন্ট্ৰিনচিক মটিভেশ্যন বুজাইছে? তো ইয়াত কি দিছে, নাম্বাৰ 1, বাই ছাপৰ্টিং দেম ইন ছেটিং ইণ্ডিভিজুৱেল গ'লছ এণ্ড দেয়াৰ মাষ্টাৰী। আমি যদি ষ্টুডেণ্টখিনিক ছাপৰ্ট কৰিছোঁ, সিহঁতৰ নিজৰ গ'ল, মানে সিহঁতৰ মানে উদ্দেশ্য কি, লক্ষ্য কি, সেইখিনি ডিচাইড কৰাত সিহঁতক হেল্প কৰিছোঁ, সেইখিনিক মাষ্টাৰী কৰিবৰ কাৰণে, সেইখিনি কামত যাতে সিহঁতৰ স্কিলফুলি যাতে কাম কৰিব পাৰে, সেইবিলাকত যদি আমি ছাপৰ্ট কৰিছোঁ। তো ছাপৰ্ট কৰা মানে কি, আমি সেইখিনি
সেইখিনিক তাৰমানে সেইটোৱে ইন্ট্ৰিনসিক মটিভেশ্যন আমি সিহঁতক ছাপোৰ্ট কৰিছোঁ একোতো আমি বস্তু দিয়া নাই জাষ্ট সিহঁতক আমি কি কৰিছোঁ সিহঁতক আমি মানে হেল্প কৰি দিছোঁ সিহঁতি যিখিনি গ'ল থাকিব লাগে সিহঁতৰ মাষ্টাৰী মানে একুৱেৰ কৰাত আমি সিহঁতক হেল্প কৰিছোঁ ছেকেণ্ডটো কি দিছে বাই অফাৰিং টেঞ্জিবল ৰিৱাৰ্ড ছাচ এজ টফি দিছে টফি দিয়াটো সেইটো কি হ'ব সেইটো এক্সট্ৰিনচিকত আহিলে তাৰপিছত কি আহিলে বাই ইনডিউচিং এংজাইটি এণ্ড ফিয়েৰ এইটো নেগেটিভ আহিলে হয় না আমি সিহঁতক ভয় খুৱাই বা কিবা কৰা এইটো আমি সেইটো মটিভেশ্যন বুলি নক'ম আমি বাই গিভিং কম্পিটিটিভ টেষ্ট সিহঁতক কম্পিটিটিভ টেষ্ট মানে কি সিহঁতক এতিয়া কম্পিটিশ্যন অনা মানে কি এগেইন কম্পেয়াৰ কৰা নিচিনা হ'ল গতিকে সেইটো ইন্ট্ৰিনচিকত নাহিব আমি কম্পেয়াৰ নকৰোঁ তো এইটো হৈ গ'ল নাম্বাৰ 1 ইজ দ্য কাৰেক্ট অপশ্যন হৈ গ'ল তো লেট আছ কাম টু কুৱেশ্যন নাম্বাৰ 6 ইন এন এলিমেণ্টাৰী ক্লাছৰুম an effective teacher should aim at the students to be motivated এইটো কি কৈছে ইন এন এলিমেণ্টাৰী ক্লাছৰুম চিটুৱেশ্যন এটাত ইফেক্টিভ টিচাৰ এজন আমি মানে ইফেক্টিভ টিচাৰ কাক কয় যিয়ে টিচিং লাৰ্ণিং চিটুৱেশ্যনটো ইফেক্টিভ কৰি তুলিব পাৰে ফ্ৰুটফুল কৰি তুলিব পাৰে সেইজনক ইফেক্টিভ টিচাৰ বুলি কয় গতিকে ইফেক্টিভ টিচাৰ এজনৰ এইম কি হ'ব লাগে তো ইয়াত কি দিছে বাই ইউজিং পানিটিভ মেজাৰ্ছ আমি পানিছমেণ্ট সিহঁতক নিদিওঁ ইফেক্টিভ টিচাৰে আমি সিহঁতক ভয় খুৱাই টেনশ্যন দি পানিছমেণ্ট দি সেইবিলাক আমি ইফেক্টিভ টিচাৰৰ কাম নহয় টুটো দিছে টু পাৰফৰ্ম চ' ডেট দে কেন গুড মাৰ্কছ ইন দ্য এণ্ড তো ইফেক্টিভ টিচাৰ বুলি ক'লে অকল মাৰ্কছৰ ওপৰতে গুৰুত্ব নিদিয়ে ইফেক্টিভ টিচাৰে কি কৰে ষ্টুডেণ্টৰ অভাৰঅল ডেভেলপমেণ্টৰ ওপৰত গুৰুত্ব দিয়ে গতিকে সেইটো নহ'ব 3টো কি দিছে টু লাৰ্ণ চ' ডেট দে বিকাম কিউৰিয়াছ এণ্ড লাভ লাৰ্ণিং ফৰ ইটছ অ'ন চেক গতিকে ইফেক্টিভ টিচাৰৰ কামেই এইটো কি কৰিব লাগে ইফেক্টিভ টিচাৰে ষ্টুডেণ্টক এনেকুৱা ধৰণে মটিভেট কৰিব লাগে যাতে সিহঁতৰ অনবৰতে বস্তুবিলাকৰ প্ৰতি কিউৰিয়চিটিটো বাঢ়ে আৰু জানিবলৈ যাতে সিহঁতৰ মন গৈ থাকে যেতিয়া সিহঁতৰ জানিবলৈ মন যাব তেতিয়া সিহঁতি অট'মেটিক সেই কামটো নিজে নিজে কৰিব সেইটোৱে হৈছে ইন্ট্ৰিনচিক মটিভেশ্যন হয়নে তেনেকৈ আৰু ইফেক্টিভ টিচাৰৰ মেইন উদ্দেশ্য সদায় সেইটোৱে থাকে ষ্টুডেণ্টখিনিক পঢ়িবলৈ ফ'ৰ্চ নকৰে ষ্টুডেণ্টখিনিক সদায় এটা কিউৰিয়চিটি দিবলৈ চাব যাতে সিহঁতে কিউৰিয়চিটিটো ডেভেলপ হয় আৰু যেতিয়া আমি কিবা এটা বস্তু জানিবলৈ বিচাৰিম তেতিয়াহে আমি নিজে নিজে আগ্ৰহ আহিব কামটো কৰিবৰ কাৰণে গতিকে এইটোৱে হ'ব কাৰেক্ট আনচাৰ আৰু নাম্বাৰ 4টো দিছিলে ৰোট মেমৰাইজেশ্যন মুখস্থ কৰা আমি ইফেক্টিভ টিচাৰ এজনে মুখস্থ বিদ্যাৰ ওপৰতো গুৰুত্ব নিদিয়ে কিন্তু গতিকে অপশ্যন 3 ইজ দ্য কাৰেক্ট আনচাৰ হৈ গ'ল কুৱেশ্যন নাম্বাৰ 7 হুইচ অফ দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ ইফেক্টিভ স্কুল প্ৰেক্টিছ তো কোনটোৱে ইফেক্টিভ স্কুল প্ৰেক্টিছ ইফেক্টিভ কেতিয়া হ'ব তাৰমানে একেই কথা টিচিং লাৰ্ণিং চিটুৱেশ্যনটো ইফেক্টিভ কেতিয়া হ'ব ভাল কেতিয়া হ'ব ফ্ৰুটফুল কেতিয়া হ'ব নাম্বাৰ 1 দিছে ইণ্ডিভিজুৱেলাইজ লাৰ্ণিং আমি ষ্টুডেণ্টৰ প্ৰত্যেকটো মানে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চটো থাকেই হয় নাই কোনো দুটা ষ্টুডেণ্ট কমপ্লিট একে নহয় আনকি টুইনছবিলাকো ইটোৰ পৰা সিটোৰ বেলেগ হয় ডিফাৰেঞ্চ থাকেই চবৰে মাজত ডিফাৰেঞ্চ থাকে গতিকে আমি যদি ষ্টুডেণ্টৰ মাজত থকা ডিফাৰেঞ্চখিনিৰ ওপৰত বেছ কৰি তেনেকুৱা ধৰণে সিহঁতক লাৰ্ণিং দিব পাৰিছোঁ টিচিং লাৰ্ণিং চিটুৱেশ্যনটো যদি আমি তেনেকুৱা কৰি ল'ব পাৰিছোঁ ডেট ইজ দ্য বেষ্ট ৱে অফ টিচিং গতিকে ইফেক্টিভ স্কুল প্ৰেক্টিছ ইফেক্টিভ কেতিয়া হ'ব আমি যেতিয়া ইণ্ডিভিজুৱেলাইজ লাৰ্ণিঙৰ ওপৰত গুৰুত্ব দিম হ'ল বাকীখিনিতো এতিয়া কম্পিটিটিভ ক্লাছৰুম এইবিলাক নহয় কনষ্টেণ্ট কম্পেৰেটিভ আমি কম্পেয়াৰ কৰা পানিছমেণ্ট দিয়া কম্পিটিশ্যন কৰা এইবিলাক ইফেক্টিভৰ ভিতৰত নপৰে তাৰপিছত আহিলে কুৱেশ্যন নাম্বাৰ 8 ইয়াত কি দিছে ইয়াত এটা বস্তু দিছে এইটো চেফাল'ক'ডেল প্ৰিন্সিপল দ্য চেফাল'ক'ডেল প্ৰিন্সিপল অফ ডেভেলপমেণ্ট এক্সপ্লেইনছ হাউ ডেভেলপমেণ্ট প্ৰচিডছ ফ্ৰম তাৰমানে ইয়াত দুটা বস্তু আছে এই দুটা আহি থাকে এটা হৈছে চেফাল'ক'ডেল আৰু এটা প্ৰক্সিম'ডিষ্টেল বুলি কয় চেফাল'ক'ডেলটো মাত্ৰ ইমানেই মনত ৰাখিবা চেফাল'ক'ডেল ডেভেলপমেণ্ট মানে হৈছে আফটাৰ বাৰ্থ জন্মৰ পিছত আমাৰ কেনেকুৱা ডেভেলপমেণ্ট হৈছে জন্মৰ পিছৰ ফাৰ্ষ্টত জন্মৰ লগে লগে সিহঁতি হেডটো তাৰমানে সিহঁতৰ মূৰৰ কণ্ট্ৰল নাথাকে হয়নে লাহে লাহে সিহঁতৰ হেডৰ কণ্ট্ৰলটো আহি যায় তাৰমানে সিহঁতৰ মূৰৰ কণ্ট্ৰলটো ফাৰ্ষ্টত আহে তাৰপিছতহে লাহে লাহে বাকী ভৰি হাতবিলাকৰ কণ্ট্ৰলটো আহে সিহঁতৰ তাৰমানে হেডটোতো মূৰৰ পৰা ভৰিলৈকে যিটো মানে ডেভেলপমেণ্ট সেইটো হৈছে চেফাল'ক'ডেল প্ৰিন্সিপল অফ ডেভেলপমেণ্ট সেইটো মূৰৰ পৰা ভৰিলৈকে তাৰমানে যিটো ডেভেলপমেণ্ট হ'ব সেইটো আফটাৰ বাৰ্থ এই টাৰ্মটো আফটাৰ বাৰ্থ আৰু ইটো যোনটো ছেকেণ্ড টাৰ্ম কৈছোঁ সেইটো হৈছে এইটো
প্ৰক্সিম'ডিষ্টেলটো কি হয়, এইটো জন্ম হোৱাৰ আগতে, এই ডেভেলপমেণ্টটো জন্মৰ আগতে, তাৰমানে 5 months to 9 months এই বস্তুটো এই ডেভেলপমেণ্টটো হয়। তো ইয়াত কি হ'ব, ইয়াত ফাৰ্ষ্টত চেণ্টাৰ ডেভেলপ হয়, তাৰপিছত লাহে লাহে বাহিৰৰ তাৰমানে আৰ্ম হ'ব, হেণ্ড হ'ব, ফিংগাৰ্ছ হ'ব, তেনেকৈ তাৰ ডেভেলপমেণ্টবোৰ হৈ যায়। তো এইটো হৈছে বিফ'ৰ বাৰ্থ আৰু এইটো হৈছে আফটাৰ বাৰ্থ। ঠিক আছে। তাৰপিছত আমি আহি যাওঁ কুৱেশ্যন নম্বৰ 9, হুইচ অফ দ্য ফলোয়িং ইজ আ চেঞ্চিটিভ পিৰিয়ড পাৰ্টেনিং টু লেংগুৱেজ ডেভেলপমেণ্ট কোনটো পিৰিয়ডত হয়? লেংগুৱেজ ডেভেলপমেণ্ট আৰ্লি চাইল্ডহুড পিৰিয়ডত হয়। এইটো চবেই জানো আমি, আৰ্লি চাইল্ডহুডতে আমাৰ লেংগুৱেজ ডেভেলপমেণ্ট হয়। ঠিক আছে। কুৱেশ্যন নম্বৰ 10, a 6-year-old girl shows exceptional sporting ability, both of her parents are sports person। তাৰমানে 6 years old গাৰ্ল চাইল্ড আছে, স্পৰ্টছত তাৰ এবিলিটি বহুত বেছি, তাৰমানে খুব ভাল খেলে তাই। তাৰপিছত কি কৈছে, both of our parents are sports person, তাইৰ মাক দেউতাক দুইজনেই প্লেয়াৰে হয়, দুইজনেই স্পৰ্টছ পাৰ্চন, এণ্ড চেণ্ড হাৰ ফৰ কোচিং এভৰি ডে। আৰু সেইকাৰণে কি কৰে, তাইকো মানে জন্মৰ পিছৰ পৰাই তাই যিমানে ডাঙৰ হৈছে সিমানে তাইকো মানে তাইৰো স্পৰ্টছৰ প্ৰতি আগ্ৰহটো দেখা গৈছে। আৰু মাক দেউতাকেও বহুত যত্ন লৈছে, কি কৰে তাইক মানে কোচিঙত পঠায়, তাইক ট্ৰেইনিং ল'বলৈ পঠায়। এণ্ড হাৰ কেপেবিলিটিজ আৰ মষ্ট লাইকলি টু বি দ্য ৰিজাল্ট অফ এন। গতিকে তাইৰ মাক দেউতাকো স্পৰ্টছ পাৰ্চন হয়, আৰু তেওঁলোকে ছোৱালীজনীৰ তেনেকৈ কেয়াৰো লৈছে, তেওঁ ট্ৰেইনিং দিছে, লগতে কোচিঙো দিছে। গতিকে তাই তেনেকৈ মানে প্ৰেক্টিছো কৰাই থকা হৈছে। আৰু সেইকাৰণে 6 বছৰতে তাই এতিয়া 6 years old হয়, তাই 6 বছৰতে তাই মানে এক্সপাৰ্ট হৈ গৈছে স্পৰ্টছ, তাইও মানে এক্সপাৰ্ট হৈছে সেইটো ফিল্ডত। গতিকে ইয়াত মানে কিহৰ মানে প্ৰভাৱ পৰিছে বুলি ক'ম আমি। তো ইয়াত কি হ'ব, ডেফিনেটলি এইটো হেৰিডিটেৰী, তাৰ এইটো জন্মগত, তাই আহিছে, মাক দেউতাক দুজনে স্পৰ্টছ পাৰ্চন, গতিকে তাইৰো সেইটো হেৰিডিটিত আহিছে, লগতে তাই এনভাইৰনমেণ্ট তেনেকুৱা পাইছে, হয়নে? গতিকে অপশ্যন 3 ইজ দ্য কাৰেক্ট আনচাৰ। হৈ গ'ল। কুৱেশ্যন নম্বৰ 11, হুইচ অফ দ্য ফলোয়িং আৰ ছেকেণ্ডাৰী এজেণ্টছ অফ ছ'চিয়েলাইজেশ্যন। ছ'চিয়েলাইজেশ্যন মানে কি, আমি ছ'চাইটিৰ মানুহবোৰৰ লগত কেনেকৈ মিক্স আপ কৰিব লাগে, আমি ডাঙৰক কেনেকৈ ৰেচপেক্ট দিব লাগে, সৰুক কেনেকৈ মৰম দিব লাগে, আমাৰ ৰেচপনচিবিলিটি কি আছে, ছ'চাইটিৰ মেম্বাৰ হিচাপে আমি ছ'চাইটিৰ ডেভেলপমেণ্টত কেনেকৈ হেল্প কৰিব পাৰোঁ, কি কৰিব পাৰোঁ, কোনবিলাক কাম আমি কৰিব নালাগে, এনেকুৱা ধৰণৰ এই গোটেইবিলাক বস্তু আমি সেইবিলাক হয় ছ'চিয়েলাইজেশ্যন। সেইটো ছ'চিয়েলাইজেশ্যন প্ৰচেছৰ ভিতৰত আহে, ছ'চাইটি ৰিলেটেড যিমানখিনি কথা। গতিকে আমি ছ'চাইটিখনৰ বিষয়ে প্ৰথমতে ক'ত জানো? জন্মৰ পিছতে আমাৰ ঘৰখনেতো শিকায় ন, আমাৰ ছ'চাইটি, আমাৰ ফেমিলিয়ে আমাক শিকায় ছ'চাইটিৰ মানে ৰুল ৰেগুলেশ্যন কেনেকুৱা, বা কেনেকৈ চলিব লাগে, কাৰ লগত কেনেকৈ মাতবোল কৰিব লাগে, সেইবোৰ বস্তু কি হয়, ফেমিলিয়ে আমাক শিকায়। গতিকে ফেমিলি মেম্বাৰ্ছখিনি প্ৰাইমেৰী এজেণ্টছত আহে। ইয়াত সুধিছে ছেকেণ্ডাৰী এজেণ্ট কোনটো হ'ব, তো ফেমিলি য'ত দেখিছা সেইকেইটা বাদ দি দিয়া। তো অপশ্যন 4 ইজ দ্য কাৰেক্ট আনচাৰ, স্কুল এণ্ড নেইবাৰহুড। আমি স্কুল আৰু ওচৰ চুবুৰীয়াৰ পৰা শিকোঁ, এইটো ছেকেণ্ডাৰী এজেণ্ট। প্ৰাইমেৰী হৈছে আমাৰ ফেমিলি মেম্বাৰ্ছ। ঠিক আছে। তো কুৱেশ্যন নম্বৰ 12, একৰ্ডিং টু লেভ ভিগটস্কাই, আমি ভিগটস্কাইৰ মানে থিয়ৰিও পঢ়িছিলোঁ নহয়, তো তেওঁ জ'ন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট দিছিল, হয়নে? তো একৰ্ডিং টু লেভ ভিগটস্কাই দ্য প্ৰাইমেৰী কজ অফ কগনিটিভ ডেভেলপমেণ্ট। লেভ ভিগটস্কাই কি বস্তুৰ ওপৰত গুৰুত্ব দিছিলে? তেওঁ কালচাৰৰ ওপৰত, ছ'চিঅ' কালচাৰেল ডেভেলপমেণ্টৰ, তাৰমানে ছ'চিয়েল ইণ্টাৰেকশ্যনৰ ওপৰত গুৰুত্ব দিছিলে, কালচাৰেল ডেভেলপমেণ্টৰ ওপৰত গুৰুত্ব দিছিলে, হয়নে? তেওঁ পিয়াজেৰ যিটো কগনিটিভ ডেভেলপমেণ্ট থিয়ৰী আছিল, তাৰ পৰা তেওঁ হাইলি মানে ইনস্পায়াৰ হৈ পেলাই তেওঁৰ জ'ন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট এইটো দিছিল। গতিকে যেতিয়া ভিগটস্কাইৰ কথা আহিব, আমি ছ'চিঅ' কালচাৰেলৰ অপশ্যনটোৱেই কাৰেক্ট অপশ্যন দিম। তো ছ'চিয়েল ইণ্টাৰেকশ্যনটোৱে কাৰেক্ট হ'ব। হৈ গ'ল। তো কগনিটিভ ডেভেলপমেণ্টৰ প্ৰাইমেৰী কজ কি, তাৰমানে কগনিটিভ ডেভেলপমেণ্ট কেনেকৈ হ'ব পাৰিব, ছ'চিয়েল ইণ্টাৰেকশ্যনৰ পৰা হয়। যিমানে আমি ছ'চাইটিৰ মানুহখিনিৰ লগত ইণ্টাৰেক্ট কৰিম, কথা বতৰা পাতিম, মিক্স আপ কৰিম, সিমানে আমাৰ কগনিটিভ ডেভেলপমেণ্ট হৈ থাকে। হ'ল। কুৱেশ্যন নম্বৰ 13, ইন দ্য কণ্টেক্সট অফ কহলবাৰ্গ ষ্টেজেছ অফ মৰেল ৰিজনিং। আমি কহলবাৰ্গ ষ্টেজকেইটাও পঢ়িছিলোঁ। কি আছিলে? 3টা লেভেল আছিলে, প্ৰত্যেকটো লেভেলতে 2টা ষ্টেজ আছিলে, টোটেল 6টা ষ্টেজ আছিলে। যদি চোৱা নাই চাই ল'বা, মোৰ প্লে'লিষ্টত গৈ তাতে গোটেই ভিডিঅ'খিনি পাই যাবা, তো তাতে চাই ল'ব পাৰিবা। ঠিক আছে। ইয়াত এতিয়া কৈছে, ইয়াত এটা ছিটুৱেশ্যন দিছে, এইটোৱে মানে কোনটো লেভেলত পৰিব বা কোনটো ষ্টেজৰ ভিতৰত আহিব। এইটো কি দিছে, ইয়'ৰ পেৰেণ্টছ উইল বি প্ৰাউড অফ ইউ ইফ ইউ আৰ অনেষ্ট, ছ' ইউ শ্বুড
বি অনেষ্ট আমি কোনটো আমাৰ মানে এনেকুৱা ধৰণৰ ফিলিংবোৰ যদি আহিছে তাৰমানে আমি এতিয়া কোনটো লেভেলত আছোঁ যে কেনেকুৱা ফিলিং যে আমি অনেষ্ট থাকিব লাগে আমি অনেষ্ট থাকিব লাগে কেলে কাৰণ যদি আমি অনেষ্ট থাকোঁ তেতিয়া আমাৰ পেৰেণ্টছে আমাক লৈ প্ৰাউড ফিল কৰিব সেইকাৰণে আমি অনেষ্ট থাকিব লাগে তাৰমানে কি তাৰমানে ইনডাইৰেক্টলি এইটোৱে মিন কৰিছে যে আমি অনেষ্ট থাকিলে আমাৰ মা দেউতাই প্ৰাউড ফিল কৰিব তেতিয়া আমাক ভাল ল'ৰা বা ভাল ছোৱালী বুলি ক'ব হা গতিকে এইটোৱে কি কৰিছে আমি সেই তাতে পঢ়িছিলোঁ ষ্টেজত এটা ষ্টেজ আছিলে গুড বয় গুড গাৰ্ল অৰিয়েণ্টেশ্যন গতিকে এইটো তাতে আহিব হৈ গ'ল তো মানে নিজকে সদায় ভাল বুলি দেখাব বিচাৰে সেইটো গতিকে সেইটো গুড বয় গুড গাৰ্ল কনচেপ্টত আহিব তাৰপিছত একৰ্ডিং টু জিন পিয়াজে হুইচ অফ দ্য ফলোয়িং ইজ নেচেচাৰী ফৰ লাৰ্ণিং আমি জিন পিয়াজেৰ থিয়ৰিও পঢ়িলোঁ নহয় কগনিটিভ ডেভেলপমেণ্ট থিয়ৰি 4টা ষ্টেজ আছিল যে সেইকেইটা পঢ়িলোঁ আৰু গতিকে তাৰ ৰিলেটেড কুৱেশ্যনতে একৰ্ডিং টু জিন পিয়াজে হুইচ অফ দ্য ফলোয়িং ইজ নেচেচাৰী ফৰ লাৰ্ণিঙৰ কাৰণে কোনটো নেচেচাৰী বুলি কৈছে তো জিন পিয়াজে কি কৰিছিলে সদায় কৈছিলে যে আমি সিহঁতক কনষ্ট্ৰাক্টিভিজিম এপ্ৰ'চ ফ'ল' কৰি পঢ়াব লাগে সিহঁতক নিজে নিজে এক্সপ্ল'ৰ কৰিব দিব লাগে এনভাইৰমেণ্টত সিহঁতক নিজে নিজে শিকিব দিব লাগে প্ৰিভিয়াছ নলেজ ইউজ কৰি সিহঁতি যাতে শিকক তেনেকুৱা কৰিব লাগে হয়নে গতিকে কোনটো হ'ব অপশ্যন 3 ইজ দ্য কাৰেক্ট হৈ গ'ল গতিকে এক্টিভ এক্সপ্ল'ৰেশ্যন অফ দ্য এনভাইৰমেণ্ট বাই দ্য লাৰ্ণাৰ এইটো কাৰেক্ট হ'ব তাৰপিছত নাম্বাৰ 15 এইটো এটা বহুত ইম্পৰ্টেণ্ট বস্তু জিন পিয়াজেৰ কিন্তু এইটো মই আজিৰ ক্লাছটোত নকৰাওঁ কাৰণ জিন পিয়াজে কেইটামান কম্পনেণ্ট দিছিলে স্কিমা কি হয় মই আগৰ ক্লাছ এটাত কৈছোঁ তথাপিও আৰু দুটামান বস্তু আছে যেনেকৈ এছিমিলেশ্যন আছে এক'মডেশ্যন আছে ইকুইলিব্ৰিয়াম আছে এই টাৰ্মবিলাক জিন পিয়াজেই দিছিল সেই টাৰ্মকেইটা কিন্তু আমি জানিব লাগিব তো মই ইয়াৰ নেক্সট ক্লাছটোত এইটো কুৱেশ্যনৰ পৰা ষ্টাৰ্ট কৰিম তাৰ লগতে মই সেই টাৰ্মকেইটাও লৈ আহিম যাতে সেইখিনি কনচেপ্টটো ক্লিয়াৰ হৈ যায় ঠিক আছে তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা চেনেলটো আৰু অতি সোনকালে আমি লগ পাম ইয়াৰ নেক্সট পাৰ্টখিনি লৈ ঠিক আছে থেংক ইউ